নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আৰম্ভ কৰিছোঁ এয়া বিশ্বাসে মিলয় হৰি মই এঞ্জেলা চাংমাই। প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমাৰ এই অনুষ্ঠান। এইকেইটা দিন আমাৰ এই প্ৰয়াসক আপোনালোকৰ যি সঁহাৰি তাৰ বাবে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। আজিও ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যাৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যাকাৰ লব দাস বাবক। বাপগৰাকী আমাৰ মাজত উপস্থিত হৈছেহি, গতিকে পলম নকৰি আহক আমি পোনপটীয়াকৈ ব্যাখ্যাৰ মাজলৈ যাওঁ। কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱ আই মাতি সমস্ত ND24 এই গুৰুগৃহৰ পৰাই বিশ্বাসে মিলয় হৰি আমাৰ শ্ৰদ্ধাৰ এঞ্জেলা চাংমা আইৰ নেতৃত্বত অবিৰতভাৱে প্ৰচাৰিত হৈ থকা আজিৰ খণ্ডটিলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ হৰি হৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম রাম হরি রাম 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 ওম নমো ভগবতে বাসুদেবায় শ্রীমদ্ভাগবত নময় ভারত পুরাণ আদি যত প্ৰকাশ কৰ নানামত যত মহাজন সবাৰ মধ্যত পৰময় আনন্দ ৰসময় কৌটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্তে যেবে কত মহাভাগৱত নহন্তে যেবে কত কৃষ্ণ হৰি ৰাম ND24 বাকৰিত যি নেকি গুৰু আসন, এই গুৰুগৃহৰ পৰা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী আজি ইমান দিনৰ পৰা প্ৰচাৰিত হৈ আছে। আৰু এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভাগীৰ যি ইয়াত ব্যৱস্থা, এই নামঘৰত সাধাৰণতে নামঘৰ এটি পৰিচালনা কৰা খুব কঠিন কাম। আৰু এই ND24 বাকৰিৰ যি নেকি গুৰুগৃহ, এই গুৰুগৃহটি আমাৰ শ্ৰদ্ধাৰ অমল চাংমা বাপে পুৱা গধূলি প্ৰতিটো সন্ধিয়াতেই এই প্ৰভুৰ চৰণত বন্তি প্ৰজ্বলিত কৰি পোহৰ বিলাই আছে। গতিকে বাপজনাক আমি ধন্য মানিছোঁ আৰু নিজকো কৃতাৰ্থ হৈছোঁ। কাৰণ এনেকুৱা এটা TV চেনেলত গুৰুজনাৰ আদৰ্শৰ যি নেকি গুৰুজনাৰ সম্পদ প্ৰভু ভগৱন্তক স্থাপিত গুৰু আসন ভাগীত আৰু এই সমস্ত কৰ্মকৰ্তাৰ মাজত এই অমল চাংমা আবাব জনাই প্ৰতিটো সময়তেই
যিখিনি ব্যৱস্থা কৰি আছে নামঘৰটিৰ, তাৰ বাবে তেখেতক মই পুনৰ দুনাই ধন্য মানিছোঁ, কৃতাৰ্থ জনাইছোঁ। কাৰণ যাহাৰো পুণ্য আছে অসংখ্যাত, শিষে পাতে কাণ কৃষ্ণৰ কথাটো। গতিকে বাপজনাই ইয়াতে কৃষ্ণৰ কথা পাণ কৰিবৰ কাৰণে ব্যৱস্থাখিনি হ'ব বুলি ভাবিয়েই প্ৰতিটো সময়তে এই গুৰু আসনখন বা এই বন্তিগুচি চোৱা চিতা কৰি ধুনীয়াকৈ সংৰক্ষণ কৰি আছে। গতিকে বাপজনালৈ সেইকাৰণেহে ধন্যবাদ জনাইছোঁ। কৃষ্ণ। গতিকে যোৱা খণ্ডৰ পিছৰ পৰা আমি আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম মোক কাটিবাক বেগে জান্ত খেদি পৃথিৱী খণ্ড লৰাই, অৰ্জুনে পাৱত ধৰন্তে ক্ৰোধত চলন্ত তাংকু চেৰাই। এই গাঁৱৰ প্ৰচাৰা পৰিল পথত নেদন্ত তাহাঁত মতি, সখীৰ কাতৰে পালতিল পাছে এই তিনিও লোকৰ পতি। গতিকে ভীষ্মৰ দেহান্তৰৰ যি নেকি এই আধ্যাত্মিক, ইতিমধ্যে ভীষ্মই প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ ৰূপটো নিজ চকুৰে পাণ কৰিছে বুলি ক'ব লাগিব। এইটো চকুৰে পাণ কৰিছে। কাৰণ ভাগ্য নাথাকিলে সেই মায়াবী চকুৰে ঈশ্বৰক দেখা নাপায়। গতিকে ঈশ্বৰক দেখা পাব পাৰিব কোনে? আৰু ভকতেহে দেখা পায়। গতিকে যিটো নেকি এই ভীষ্ম সৰসজ্জাত পৰি আছিলে, আৰু এই যি নেকি তীক্ষ্ণ শৰে কবচ সমস্ত ভেদ কৰি ভীষ্মৰ দেহ ভেদ কৰিছিলে, আৰু সেই চক্ৰ, সেই যি নেকি শৰৰ ভেদত যি ধৰণে তেওঁক এটা দেহটোৰ যান্ত্ৰণা ভুগি আছিল, সেই সৰসজ্জাসমূহ যেতিয়া নেকি প্ৰভুৱন্তক দেখা পালে, তেতিয়া তেওঁ হেনো যিটো নেকি শৰীৰৰ যান্ত্ৰণা, সেই যান্ত্ৰণাটো নাইকিয়া হৈ গৈছে। গতিকে আমিও যি নেকি সাংসাৰিক জীৱনত জ্বালা যন্ত্ৰণা বুলি শব্দটো আছে, এই সমস্তবিলাকৰ পৰা পৰিত্ৰাণ পাব পৰা ব্যৱস্থা এটাই আছে, সেইটো হৈছে নাম, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম। এই নাম সেইকাৰণে অহৰ্নিশে আমাক নাম ল'ব দিছে। আমাক নাম অহৰ্নিশে ল'ব দিছে। নাম ল'লে কোনো কাম পৰি নৰয় বুলি কৈছে। যেনেকৈ সৰসজ্জাত পৰি থকা ভীষ্ময়ো খন্তেকৰ কাৰণে হ'লেও প্ৰভুৱন্তৰ সেই ৰূপ দেখাৰ লগে লগে, প্ৰভুৱন্তক দেখাৰ লগে লগে তেওঁ যিটো নেকি কষ্টৰ পৰা মুক্ত হৈছিল, তে আমিও যদি নামৰ পৰা যদি বিচলিত হৈ নাহোঁ, আমাক এই সংসাৰৰ পৰা কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধাৰ কৰি লৈ যাব। সেইকাৰণে কৈছে গৃহত আমি নামৰ ব্যৱস্থা কৰিব লাগে। কি নামৰ ব্যৱস্থা কৰিব লাগিব? ঈশ্বৰৰ নামৰ ব্যৱস্থা। মাহেকে পহেকে যিখন গৃহত ঈশ্বৰ কৃষ্ণৰ নাম নহয়, সেইখন গৃহক কৈছে সৰ্পৰ আলয় বুলি কৈছে। সৰ্পৰ আলয় মানে কি বুজিছেনে বাপাই সমস্ত? সৰ্প মানে সেই সাপডালৰ কথা কোৱা নাই। সময়ৰ যিটো নেকি কাল, সময়ৰ যিটো নেকি আমাক গ্ৰাস কৰি আছে, সেইটো সময়কে কৈছে কাল বুলি কৈছে। আৰু সেইকাৰণে সেই কালৰ পৰা মুক্ত পাব লাগিলে আমি কিন্তু এই নামৰ মাধ্যমত আহিব লাগিব। গতিকে সেইকাৰণে ভীষ্ময়ো সেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ যিটো নেকি ৰূপ, সেই ৰূপটো দেখাৰ পাছত, তেওঁৰ দৰ্শন কৰাৰ পাছত তেওঁৰ যিটো নেকি কষ্ট হৈ আছিল, সেই কষ্টৰ পৰা অকণমান হ'লেও মুক্ত হৈছে। হে ৰাম অস্ত্ৰ নধৰিব বুলিলা আপুনি, ধৰাইব বুলিলৈ আমি, নিজ অংগীকাৰ চন্ন কৰি মূৰ এই প্ৰতিজ্ঞা ৰাখিলা স্বামী। প্ৰভু ভগৱন্তই অস্ত্ৰ নধৰো বুলি কৈছিল। মই অস্ত্ৰ নধৰো, এই কাহিনীটো আপোনালোকে জানেই। যেতিয়া নেকি যে দুৰ্যোধনে কি কৰিছিলে, সহায় বিচাৰিব গৈছিল কৃষ্ণৰ ওচৰত। কৃষ্ণৰ ওচৰত সহায় বিচাৰি গৈছিল যে কি
এই কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণৰ সহায় অকণমান লাগিব বুলি পেলাই তেওঁ সহায় বিচাৰি গৈছিল আৰু তেওঁ সহায় বিচাৰি ক'লৈ গৈছিল কৃষ্ণ য'ত আছিল অনন্ত শয্যাত কৃষ্ণই আছিলে তেওঁৰ দিব্য হে মন্দিৰত আৰু দুৰ্যোধনে গৈ পেলাই কোনফালে গৈছে মূৰ শিথানলৈ পেলাই গৈছে আমি যিফালে নেকি মূৰটো দি শুই থাকোঁ সেই মূৰৰ যে আমি গাৰু বুলি কওঁ গাৰুৰ কাষলৈ তালৈকে গুচি গৈছিলে আৰু প্ৰভু ভগৱন্তৰ নিদ্ৰাত আছে সেই সময়খিনি আৰু অৰ্জুনে বোলে ভাবিলে যে সখীৰ অবিহনেতো আৰু কোনো কাম আমি কৰিব নোৱাৰোঁ গতিকে তেওঁক দৰকাৰ গতিকে তেওঁকো আমি আমাৰ যুদ্ধৰ এজন সৈন্য হিচাপে বা আমাৰ ওচৰতে থাকক বুলি পেলাই তেওঁ বিচাৰি গৈছিল আৰু অৰ্জুনে গৈ পালে কি কৃষ্ণৰ চৰণখন পালে কাৰণ মূৰ শিথানৰ ফালে কোন আছে দুৰ্যোধন আছে আৰু অৰ্জুনে গৈ প্ৰভু ভগৱন্তৰ চৰণৰ ফালে খাৰা হৈ আছে আৰু সেই সময়তে কৃষ্ণৰ নিদ্ৰা হৰি গ'ল টোপনিৰ পৰা সাৰ পালে সাৰ পোৱাৰ লগে লগে কাক দেখা পালে অৰ্জুনক দেখা পালে সখী তুমি আৰু এই সখী তুমি বুলি কোৱাৰ লগে লগে দুৰ্যোধনে আগতে মাত দিছে মইহে কিন্তু তেওঁতকৈ আগতে আহিছোঁ কৃষ্ণই চাই যে হয় দুৰ্যোধন বোলে মইতো তোমাক দেখা নাই মই সখীকহে দেখা পাইছোঁ গতিকে দেখা পোৱাটোহে সত্য যে দেখা নাপাটো সত্য হ'ব নেকি তেতিয়া আহাৰ কাৰণ সুধিলে ক'লে দুৰ্যোধনে ক'লে যে কি মোক সৈন্য লাগে মোক আপোনাৰ সহায় লাগে আৰু তেতিয়া কৃষ্ণই কৈছিল মই অস্ত্ৰ নধৰোঁ মই যুদ্ধ নকৰোঁ মোৰ যিমান সৈন্য আছে সমস্ত সৈন্যবিলাকক লৈ যোৱা বোলে সখী তুমি আহাৰ কাৰণটো বোলে মোকো তোমাক লাগে বোলে মইতো আগতে কৈছোঁ মই অস্ত্ৰ নধৰোঁ মই যুদ্ধ নকৰোঁ তুমি মোক নি কি কৰিবা মোৰ ইমান সৈন্য আছে সেই সমস্ত সৈন্যবিলাক তুমি লৈ যোৱা তোমালোকে লৈ যোৱা বোলে সখী মোক সৈন্য অস্ত্ৰ নালাগে মাত্ৰ মোক তোমাক লাগে দুৰ্যোধনে তেতিয়া ভাবিলে এওঁ মূৰ্খ যিজনে নেকি অস্ত্ৰ নধৰোঁ বুলি কৈছে সেইজনক লাগে বুলি কৈছে আৰু তেতিয়া দুৰ্যোধনে ক'লে ঠিকে আছে মোক সৈন্য যিমান আছে সমস্ত সৈন্যবিলাকক দিয়া বোলে লৈ যোৱা তোমাক যিমান সৈন্য লাগে আৰু অৰ্জুনে বোলে সখী নহয় মোক বেলেগ একো নালাগে তোমাকহে লাগে আৰু সেই কথাখিনি কি যে অস্ত্ৰ নধৰিব বুলি আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী যে অস্ত্ৰ নধৰোঁ বুলি কৈছিলা কিন্তু আমি অস্ত্ৰ ধৰাইলো গতিকে প্ৰতিজ্ঞা আৰু সেই কৈছে নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী গতিকে অৰ্জুনে কৈছে যে কি মোৰ কি তোমাৰ যিটো নেকি এটা প্ৰতিজ্ঞা আছিল সেই প্ৰতিজ্ঞাটো তুমি ধ্বংস কৰিলা সাৰ কৰিলা কিন্তু মোৰ বাক্য ৰাখিলা স্বামী বুলি কৈছে হে ৰাম আপোনাত কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আন নবাঞ্চু ঐ বন্ধু মাধৱ তুমি হইবা মোৰ গতি গতিকে আপোনত কৰি ভকতক স্নেহ আপোনত কৰি মানে কৃষ্ণৰ কথা কৈছে কৃষ্ণৰ নিজৰ প্ৰতি যিমান মৰম তাতকৈ স্নেহ ভকতৰ প্ৰতি বুলি কৈছে ভকতৰ প্ৰতি ইমান মৰম ইমান স্নেহ নিজতকৈও বেছি মৰম ভকতৰ প্ৰতি গতিকে তাকে কৈছে কি আপোনত কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আনো নবাঞ্চু ঐ বন্ধু মাধৱ তুমি হইবা মোৰ গতি গতিকে মই আৰু বেলেগ নিবিচাৰোঁ তুমি নিজতকৈও ভকতক ইমান মৰম চেনেহ কৰা ইমান ধুনীয়াকৈ ৰক্ষণাবেক্ষণা দিয়া গতিকে মই আৰু বেলেগ নিবিচাৰোঁ প্ৰভু মই তোমাকে স্বামী বুলি মানিছোঁ বা তোমাকে স্বামী বুলিছোঁ গতিকে মোক গতি দিয়া তুমি এটা স্বামী শব্দটোৰ অৰ্থ বহুত কথা আহি পৰিছে আমাৰ সাংসাৰিক জীৱনতো আমি গৃহস্থ ঘৰতো আমি স্বামী পতি পত্নী যেনেকৈ স্বামী স্ত্ৰী বুলি কওঁ গতিকে স্বামী কোনে স্বামী আমি কাৰোবাৰ স্বামী হ'ব পাৰোঁ নেকি আমি কাৰো স্বামী হ'ব নোৱাৰোঁ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত স্বামী সেইজনহে যিজনে নেকি ৰক্ষা কৰিব পাৰে প্ৰতিটো সময়তে যিয়ে নেকি ৰক্ষা কৰি থাকিব সেইজনহে স্বামী
আমি কেনেকৈ স্বামী হ'ব পাৰোঁ? আমি মাত্ৰ সাংসাৰিক জীৱনত এই মায়াৰ বান্ধনত কোনোবাই স্বামী কোনোবাই স্ত্ৰী, কিন্তু প্ৰকৃততে আমি সকলোবিলাকেই কিন্তু প্ৰকৃতি। সেইকাৰণে কৈছে কি প্ৰকৃতি ও পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। আত্মা পৰম বান্ধৱ ঈশ্বৰ কৃষ্ণ। এই আত্মাৰূপে ইয়াত ক্ষুদ্ৰ জীৱ অংশ হিচাপে ইয়াত অন্তৰ্ধান হৈ আছে। গতিকে আমি জানিব লাগিব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, ৰামৰ নামে মৰণ আমাৰে পাতক কৰে হয়। গতিকে হিয়াত থকা আত্মা ঈশ্বৰ পৰম ব্ৰহ্মক আমি চিনিব লাগিব। যদি হিয়াত থকাজনকে যদি আমি চিনি পোৱা নাই, অন্য আমি বেলেগক কেনেকৈ চিনি পাম? গতিকে সেইকাৰণে আমি মানিব লাগিব। সেইকাৰণে আমাক এটাই মাধ্যম দিছে, দেখা পালে কৃষ্ণ কৃষ্ণ বাপ খবৰ কেনে, বাপ ভালে আছেনে, আই ভালে আছেনে, কৃষ্ণ কৃষ্ণ শব্দটো আমাক দিছে। কাৰণ সকলোকে আমি কৃষ্ণ ৰূপ দেখা পাব দিছে সকলোকে। গতিকে যদি কৃষ্ণ ৰূপটো যদি আমি দেখা নাপাওঁ, তেতিয়াহ'লে এই মায়াবী চকুকেইটাক চকু বুলি কোৱা নাই। ভাগৱতে কৈ আছে এইকেইটা ময়ৰাৰ চকু বুলি কৈছে। গতিকে এই ময়ৰাৰ চকু আমি দূৰ কৰিব লাগিব, সকলোকে কৃষ্ণ সদৃশ দেখাব লাগিব। আৰু যেতিয়া নেকি সকলোকে আমি সকলোবিলাকে কৃষ্ণ সদৃশ দেখা পাম, তেতিয়াহ'লে এই পৃথিৱী এই ধৰাধামত আমাৰ এনেকুৱা অপায় অমংগল হাই কাজিয়া কেতিয়াও নহয়। আজি বাহিৰলৈ ওলাই যাব নোৱাৰি, অমুকত ধৰ্ষণ, অমুকত হত্যা, অমুকত লুণ্ঠন। গতিকে টিভিটোৰ চুইচ টিপি দিলে আমি বাতৰিবিলাক এইবিলাক পাওঁ। এটাই কাৰণ আমি মানিব পৰা নাই, সকলোকে আমি হিয়াৰ কৰি ল'ব পৰা নাই, সকলোকে সেই এক আত্মাবোধ কৰিব পৰা নাই। গতিকে আমি যি উদ্দেশ্য আছে সেই উদ্দেশ্যটোৰ পৰা আমি ফালৰি কাটি গৈছোঁ। আমি মাত্ৰ এই কাৰণতে আমি কৃষ্ণৰ কৰ্ম কৰিবহে আহিছোঁ বাপাই সমস্ত। তাত বাহিৰে কিন্তু আমি বেলেগ কৰ্ম কৰিব অহা নাই। কৃষ্ণই আমাক সেইকাৰণেহে পঠাই দিছে, 84 লক্ষ জন্ম ভ্ৰমণ কৰি 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 শ্ৰেষ্ঠ মানৱ শৰীৰটো কিয় দিছে? কৃষ্ণই কৈছে যাতে মোৰ কৰ্ম কৰাগৈ তোমালোকে। গতিকে কাৰ কৰ্ম? ঈশ্বৰৰ কৰ্ম। সেইকাৰণে কৈছে কি ঈশ্বৰৰ কৰ্ম কোনবিলাক হ'ব এতিয়া? সেইকাৰণে নাম স্মৰণ কৰি কৰ্ম কৰিব লাগিব। হালখন বাওঁতো ঈশ্বৰৰ নাম লৈ কৰিব দিছে আমাক। আমি বীজটো মাটিত ৰোপণ কৰোঁতে কৃষ্ণক নাম স্মৰণ কৰি ক'ব দিছে। কিয় কৰিব দিছে? সমস্ত অৰ্পণ কৰি যি কৰ্ম কৰা যাব সেই কৰ্ম ঈশ্বৰৰ অধীন হ'ব। এতিয়া ঈশ্বৰৰ অধীন বুলি কওঁতে কথা আছে ইয়াতো বাপাই সমস্ত যে কৰ্মৰ ভাগ আছে, যে ভক্তিবিহীন কৰ্ম কিন্তু হ'ব নালাগিব, ভক্তিবিহীন কৰ্ম হ'ব নালাগিব। গতিকে ভক্তিবিহীন কৰ্মত কিন্তু কৃষ্ণ নাই বুলি কৈছে। সেইকাৰণে ঈশ্বৰে নিজে কৈছে কাটিব নিয়া ছাগলীটো যেতিয়া বলিৰ খালত লৈ যায়, তেতিয়া তাৰ পৰা মই নোহোৱা হৈ যাওঁ। সেই জীৱটো কিন্তু ময়েই, আৰু যিজনে কাটিব বিচাৰিছে সেইজনো ময়েই, কিন্তু সেই সময়খিনি কিন্তু সেইকেইজনৰ লগত মই নাই বুলি কৈছে। তেতিয়াহ'লে ভাগৱতখন ভক্তিৰ মাধ্যমত ব্যৱস্থা কৰিব দিছে আমাক। গতিকে ভক্তিৰ মাধ্যমত ভক্তি য'ত আছে তাতে ভাগৱতৰ ব্যৱস্থা, তাতেহে কি ঈশ্বৰৰ কথা। গতিকে যিয়ে নহওক আমি আকৌ আগবাঢ়িছোঁ অকণমান। হে ৰাম এক হাতে চাত বাৰী আউৰ হাতে ধৰি আছা বাঘ জৰি, অযোগ্য কৰ্মক কৰি অৰ্জুনৰ হে আচাৰত ৰক্ষা কৰি। গতিকে এই কথাটো আমি জানিব লাগিব। অযোগ্য কৰ্ম কি কৰ্ম কৰিছে? অযোগ্য সৃষ্টি তেওঁৰে সমস্ত, আৰু ধ্বংস তেওঁই কৰিছে, তাতে কি অযোগ্য হ'ল? অৰ্জুনৰ দ্বাৰাই কৰিছে বুলি কৈছে। মায়াবী চকুৰে দেখা পাইছে অৰ্জুনৰ দ্বাৰাই কৰিছে, কিন্তু অৰ্জুন কোন? যদি হিয়াত যদি তেওঁই যদি আছে, কোনে কৰাইছে এইটো? তেতিয়াহ'লে তেওঁই কৰাইছে, টকাটোৰি পিটি সিপিটি। গতিকে বাপ বান্ধৱ ভাই মাতি সমস্ত, এই ভাগৱতৰ মাধ্যমত ইমান আপোনালোকে এই ভাগৱতৰ অৰ্থ আমি ভাঙি শেষ কৰিব নোৱাৰোঁ, আমি ভেদ কৰিব নোৱাৰোঁ। সহস্ৰ অৰ্থ ওলাব ইয়াতে। সদৃশ তেনেকুৱা মহাপুৰুষ মাধৱদেৱে যেনেকুৱাকৈ নামঘোষাখন প্ৰস্তুত কৰিছিল এটা বগৰী গুটিৰ দৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱ পুৰুষক কৈছিল যে মাধৱ তুমি কি কৰা, এখন ঘোষা নামে শাস্ত্ৰ প্ৰস্তুত কৰা। কেনেকুৱা? বগৰী গুটিটোৰ দৰে বুলি কৈছে। কাৰণ বগৰী গুটিটো দেখাত বাহিৰখিনি খুব ঢিলা কোমল, কিন্তু গুটিটো তাৰ খুব টান। যেনেকৈ গুটিটো আমি দাঁতেৰে ভাঙিব নোৱাৰোঁ, সদৃশ তেনেকৈ নামঘোষাৰ পদে হওক বা ভাগৱতৰ পদৰ ব্যাখ্যা আমি
ভাঙি শেষ কৰিব নোৱাৰো, তাৰ অৰ্থ ওলাই শেষ কৰিব নোৱাৰোঁ। গতিকে এইহেন সেইকাৰণে কৈছে যে কি এক হাতে ছাত আওৰ হাতে বাৰী আওৰ হাতে ধৰি আছা বাগজৰি অযোগ্য কৰ্মক কৰি অৰ্জুনৰ আচাৰ অৰ্থ ৰক্ষা কৰি। অযোগ্য কৰ্ম কৰা বুলি কৈছে, কিন্তু অযোগ্য কৰ্ম কৰা নাই, তেওঁৰ কৰ্ম কৰাইছে। কাৰ দ্বাৰাই? অৰ্জুনৰ দ্বাৰাই কৰাইছে। গতিকে পৃথিৱীখনত আমি যদি চাওঁ তেওঁৰ কৰ্ম হয় নে নহয়, আপোনালোকে একাদশ স্কন্ধলৈ যেতিয়া গতি কৰিব আগবাঢ়ি গৈ থাকিব পাব আপোনালোকে। মই থুলমূলকৈ অকণমান কথা কৈছোঁ যে কি কৃষ্ণৰ কাৰণে এই গোটেই পৃথিৱীখন জম্বুদ্বীপ বুলি সমস্ত ত্ৰিভুৱনৰে তেওঁ অধিকাৰী, ত্ৰিভুৱনৰে তেওঁ অধিকাৰী। এই ত্ৰিভুৱনৰে অধিকাৰী হওঁতেও কিন্তু তেওঁৰ আৰু ঠাইৰ দৰকাৰ হোৱা বুলি কৈছে, তেওঁক আৰু ঠাইৰ দৰকাৰ বুলি কৈছে। যে কি ঠাইৰ দৰকাৰ? তেওঁ বিশ্বকৰ্মাক মাতিলে, বিশ্বকৰ্মা পৰম ভকত ঈশ্বৰ কৃষ্ণৰ। তেওঁ আহিলে, বিশ্বকৰ্মা আহিলে যে প্ৰভু আদেশ দিয়ক কি কৰিব লাগে। বোলে বিশ্বকৰ্মা মোক কিন্তু ঠাইৰ দৰকাৰ হৈছে, তুমি মোৰ কাৰণে ঠাইৰ ব্যৱস্থা কৰা অকণমান। আৰু যেতিয়া মোৰ কৰ্ম শেষ হ'ব নহয় তেতিয়া তোমাক সেই ঠাই আকৌ ওলটাই দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছে। তুমি তেতিয়া প্ৰভু ক'ৰ পৰা মই ঠাই বিচাৰ কৰিম? তুমি যোৱাচোন, সাগৰ মহাৰাজে গোটেই চাৰিওফালে পানী, গতিকে তেওঁৰ ওচৰত বিচাৰিলে কিজানি আমি অলপ ঠাই পাওঁৱে। গতিকে তেওঁৰ ওচৰলৈ গুচি যোৱা। আৰু তেতিয়া বিশ্বকৰ্মাই সাগৰৰ ওচৰলৈ গুচি গ'ল। সাগৰৰ ওচৰলৈ যেতিয়া গুচি গ'ল সাগৰ আহি উপস্থিত হ'ল। যেতিয়া নেকি তেওঁৰ ঘৰৰ পদূলিত ভকত আহিছে, বোলে কোৱাচোন বিশ্বকৰ্মা অহাৰ কাৰণটো? বোলে মহাৰাজ প্ৰভু ভগৱন্তক হেনো আৰু অকণমান ঠাইৰ দৰকাৰ হৈছে। আৰু কৈছে প্ৰভু ভগৱন্তই সেই ঠাইৰ তেওঁৰ কৰ্ম শেষ হ'লে আপোনাক আকৌ উভতাই দিব বুলি কৈছে। হে বিশ্বকৰ্মা, লোৱা কিমান তোমাক ঠাই লাগে, প্ৰভু ভগৱন্তক কিমান ঠাই লাগে লোৱা, যিমানখিনি লাগে সিমানখিনি লোৱা। আৰু তেতিয়া কি কৰিছে? সাগৰে কি কৰিছে? সেই তলৰ পৰা বালি মই ওপৰলৈ উঠাই আনি গোটেই সমস্তখিনি মাটিময় কৰি দিলে তেতিয়া। আৰু তাতেই এই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই তেওঁৰ লীলা কৰাৰ কাৰণে সেই ঠাইখিনি ব্যৱস্থা কৰিছে। তাকে কৈছে দ্বাৰকা। আজিও দ্বাৰকা পানীৰ তলত আছে। কিয়? কাৰণ ঈশ্বৰৰ কৰ্ম শেষ হৈ গৈছে আৰু সেই ঠাইখিনি পানীৰ তলত, কাৰণ সাগৰে লৈ গুচি গৈছে। গতিকে ঈশ্বৰে নিজৰ কৰ্মৰ কাৰণে ব্যৱস্থাখিনি কৰি আছে সমস্ত কথা। কি কাৰণত? পৃথিৱীৰ ভাৰ সংহাৰণ কৰাৰ কাৰণে। যেতিয়া নেকি পৃথিৱীত অপায় অমংগল বেছি থাকিব, অপায় অমংগল বেছি থাকিব, দুৰ্যোগ বেছি থাকিব, হিংসাবৃত্তি বেছি থাকিব, তেতিয়া পৰম ব্ৰহ্মই যুগে যুগে কৈছে কি অৱতাৰ হ'ব। আৰু অৱতাৰ হৈ এইবিলাকক নাশ কৰাৰ কাৰণে আহিব। গতিকে সেইকাৰণেই এই কৃষ্ণই সেই দ্বাৰকালৈ কি কৰিছিল? সমস্ত বীৰবিলাকক তালৈকে লৈ গৈছিল। আৰু বীৰবিলাকক লৈ গৈছিল, তেওঁলোকক এটা বিশেষ ব্যৱস্থা কৰি সেই সমস্ত কথা জানে আপোনালোকে। কিন্তু যাৱাৰ মাধ্যমটো কিন্তু তেওঁলোকৰ তেনেকুৱা হ'ব নালাগিছিল। আমিও এইখিনি কথা এইকাৰণে ক'ব লগা হৈছে। আজিকালিৰ বাপাই সমস্ত নৱপ্ৰজন্মৰ এটা কথা মই ক'ব লাগিব ইয়াতে। বাবা বিয়াখনৰ কথা জানে নহয় আপোনালোকে? বিয়া ৰাতি যে কইনা ঘৰলৈ যায়, দৰা ঘৰে পদূলিৰ পৰা ওলোৱাৰ লগে লগে কেনেকুৱাকৈ যায় চাবচোন, কেনেকুৱা এটা ব্যৱস্থা। কি কাৰণত যায় তেওঁলোকে? কি কাৰণত? সেই উদ্দেশ্যটো কি আছিল? মংগলময় অনুষ্ঠান, শুভ কৰ্ম অনুষ্ঠানৰ কাৰণে শুভভাৱে যাব লাগিব আমি। আনন্দ মনে যাব দিছে। কিন্তু আমি যদি বীৰত্বৰ দৰে আমি যাওঁ, নানানটা ধৰণৰ বিভিন্ন ধৰণৰ হিলৈ ফুটাই নানানটা ধৰণৰ তাৰমানে কি ব্যৱস্থাবিলাক কৰি যাওঁ, কিন্তু তেতিয়া কিন্তু মংগলময়দায়ক নহয়। সেইকাৰণে চিঠিখনতো লিখি দিছে কি গম পাইছেনে বাপাই সমস্ত? চিঠিখনত কি লিখে? উক্ত দিনাখন বিবাহস্থলীত উপস্থিত থাকি আমাৰ দৰা বা কইনাক এষাৰি আশীৰ্বাদ দিয়ে। আমি প্ৰত্যেকে কিন্তু সেইখন গৃহস্থ ঘৰত আশীৰ্বাদ দিবাহে কিন্তু গৈছোঁ। যদি আশীৰ্বাদ দিবই যদি গৈছোঁ, তেতিয়াহ'লে বিয়াস্থলীলৈ যেতিয়া নেকি আমি এই দৰা ঘৰৰ পৰা কইনা ঘৰলৈ যাম, আগবাঢ়িম, তেতিয়া আমি কি কৰোঁ, কেনেধৰণে যাব লাগে, সেই মাধ্যমটো আমি জানিব লাগিব। তেতিয়াহ'লে আমি যদি বীৰৰ দৰে যাওঁ, তেতিয়াহ'লে কি হ'ব? যেনেকৈ সাগৰৰ পাৰলৈকে দ্বাৰকাৰ সাগৰৰ পাৰলৈকে যেনেকৈ লৈ গৈছিল কৃষ্ণই, এই কৃষ্ণই লৈ যাওঁতে সমস্ত দ্বাৰকাবাসীয়ে কেনেকৈ গৈছিল? বীৰত্বৰ দৰে গৈছিল। তেওঁলোকে কিন্তু গৈছিল কি প্ৰভাস যাত্ৰাত কি কৈছিল? দান দক্ষিণা দিয়াৰ কাৰণে, বিপ্ৰবিলাকক দান দিয়াৰ কাৰণে, অন্নভোজন কৰাৰ কাৰণে, এটা কিমান ধুনীয়া মংগলময় অনুষ্ঠানৰ কাৰণে গৈছিল। কিন্তু যাৱাৰ মাধ্যমটো তেওঁলোকৰ কিন্তু সেইটো হ'ব নালাগিছিল। আৰু সেইটো হোৱাৰ কাৰণে তেওঁলোকে তাত কি হ'ল? বিভিন্ন ধৰণৰ
অপায় অমংগলে দেখা দি তেওঁলোকৰ মাজতে কাটি মাৰামাৰি হ'ল। গতিকে সেইকাৰণে ঈশ্বৰে কি কৰিছে, নিজেই এইবিলাক কৰ্ম কৰাই আছে। গতিকে আমি খুব সাৱধান হ'ব লাগে। কিছুমান কৰ্মত আমি যোৱাৰ আগমুহূৰ্তত আমি অনুষ্ঠানটোৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখিব লাগিব, কি ধৰণে যাব লাগিব, কি ধৰণে যাব নালাগিব। আমি যদি সেই ধৰণে ব্যৱস্থা যদি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ যিটো নেকি পথ, এই ৰাজকীয় পথটো সুগম। এইটো পথ এক শৰণ হৰিনাম ধৰ্মৰ পথটো কি বুলি কৈছে? ৰাজকীয় পন্থ বুলি কৈছে। ৰাজকীয় পন্থ বুলি কৈছে। মই পাছত কম এইখিনি কথা। কৃষ্ণ এ ৰাম, সেই সময়ত বীৰ হব যত যুদ্ধত হয় সমুখ, তোমাৰ বদন পদ্মক দেখিয়া এই পাশৰে সংসাৰ দুখ। আৰু সেই যুদ্ধৰ কাৰণে যেতিয়া নেকি গৈছে, তেওঁলোকে ক'লৈ গৈছে? যুদ্ধত যোৱা বুলি কৈছে। যুদ্ধত যাতে সমস্ত তেওঁলোকৰ বদন, তেওঁলোকৰ দেহৰ কথা, তেওঁলোকৰ সংসাৰৰ কথা সমস্তবিলাক তেওঁলোকে পাহৰি গৈছে। আৰু আমিবিলাকৰ সেই বিবাহস্থলী যোৱাৰ সময়ত কিন্তু আমি বীৰত্বৰ দৰে যাওঁ। আমাৰ যে এখন ঘৰ আছিল, আমি যে এখন ঘৰৰ পৰা এখন ঘৰত আমি আনন্দ তেওঁলোকক দিব আহিছে, সেই কথাটো আমি পাহৰি যাওঁ। পাহৰি যাই কি কৰোঁ? নানানটা অপকৰ্ম কিছুমান কৰোঁ। নাচি বাগি নানানটা, নাচাত আপত্তি নাই, গান গোৱাত আপত্তি নাই, কিন্তু ব্যৱস্থাটো আমি কি কৰোঁ? অভক্ষ কিছুমান ভক্ষণ কৰোঁ, নাচি বাগি ঘূৰি ফুৰোঁ। কিন্তু এইবিলাক হ'ব নালাগে কেতিয়াও বিবাহস্থলীত। বাবাই মতে এইবিলাক বিবাহস্থলীত হ'ব নালাগে। কাৰণ এটা মংগলময় অনুষ্ঠান মংগলৰ দৰে কৰিব লাগে, হয়নে? কৃষ্ণ হে ৰাম, অৰ্জুনৰ হৰে আশী কাটে ক্ষীৰ, এৰাই কৰ্ম বন্ধন ক, চতুৰ্ভুজ ৰূপে বিমানত চাৰি, লৰি যায় বৈকুণ্ঠক। অৰ্জুনৰ হৰে কাটা বুলি কৈছে। বাপ সমস্ত মই আগৰ অধ্যায়ত কৈছিলোঁ অকণমান কথা, যে অৰ্জুনৰ হৰে কাটা নাই, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ সুদৰ্শন চক্ৰই কাটিছে। সেইকাৰণে তেওঁলোকে বৈকুণ্ঠ গতি পাইছে। কাৰণ বৈৰভাৱে চিন্তি মোক দুনাই পাইবা সি লোক বুলি কৈছিল নহয়, হয়নে বাবা সমস্ত? বৈৰভাৱে চিন্তা কৰিছিল। কোনে? বৈৰভাৱে কোনে চিন্তা কৰিব? কংস, অসুৰবিলাকেহে বৈৰভাৱে চিন্তা কৰিব। আমিতো অসুৰ নহয়। আমি অসুৰ নেকি? অসুৰে কৃষ্ণৰ নাম নলয়, কিন্তু ভকতে ঈশ্বৰৰ নাম লয়। আৰু কৈছে মানুহ অমৃতৰ সন্তান। আপোনালোকে জানে, পৰম শ্ৰদ্ধাৰ বৈষ্ণৱ পণ্ডিত সনাৰাম চুতীয়া বাপে ভাষণৰ আগমুহূৰ্ততে কয় মানুহ অমৃতৰ সন্তান বুলি কৈছিল। আগতে ভাষণ দিয়াৰ আগমুহূৰ্তত এইটো শব্দ প্ৰায় ওলাইছিল যে অমৃতৰ সন্তান যদি হয়, অমৃতৰ সন্তানে অমৃত পান কৰিলে তেওঁৰ দেহ কি হ'ব লাগিব? অমৃতৰ দৰে হ'ব লাগিব। গতিকে সেইকাৰণে ঈশ্বৰৰ নাম কোনে নলয়? অসুৰবিলাকে ঈশ্বৰৰ নাম নলয়। আৰু এই যে বৈৰভাৱে চিন্তা কৰি পেলাই অৰ্জুনৰ শৰে কাটা বুলি কৈছে, এই অৰ্জুনৰ শৰৰ যি নেকি ভেদ কৰিছিল, সেই ভেদৰ ফলত কি হৈছে? এই চতুৰ্ভুজ ৰূপে বিমানচৰী, চতুৰ্ভুজ ৰূপ বুলি কৈছে বাবাই সমস্ত। চাওক, সেই কুৰুক্ষেত্ৰ যুদ্ধত সেই বীৰবিলাকে কিয় গতি পাব লগা হ'ল? কাৰণ এই কাৰণে অৰ্জুনৰ শৰে কাটা বুলি কৈছে, কিন্তু নহয়, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ সুদৰ্শন চক্ৰই তেওঁলোকক ছেদ কৰিছিল কাৰণে তেওঁলোকে পৰম গতি পাইছিল। আৰু পৰম গতিটো কেনে কৈছে? চতুৰ্ভুজ ৰূপ লৈ যোৱা বুলি কৈছে। চতুৰ্ভুজ ৰূপ লৈ গৈছে, বৈকুণ্ঠ পাৰি কৰিছে। হে ৰাম, ভকতি বলে দিব্য দৃষ্টি দেখো, নেদেখে আনে সাক্ষাৎ, মৰণ সময়ে শৰণ পখিলো, হে ৰহুক ৰতি তোমাৰ। গতিকে ভক্তিৰ বলতহে দিব্য দৃষ্টিৰে আজি দেখা পালোঁ তোমাক। নেদেখে আনে সাক্ষাৎ, আনে কোনো নেদেখে বুলি। ভক্তিৰ বল যাৰ নাই সি কিন্তু দেখা নাপায় বুলি কৈছে। ভকতি ভাৱনাটো লাগিব। ভকতি যেতিয়া নেকি নাথাকিব নহয়, তেতিয়াহ'লে ঈশ্বৰক নাপায় বুলি কৈছে। যে ভকতি ব্যৱস্থাটো থাকিলে ঈশ্বৰক পাব, আৰু সেই ভকতিৰ বলতে দিব্য দৃষ্টিৰে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক দেখা বুলি কৈছে। আৰু কোনটো সময়ত দেখা পাইছে তেওঁলোকে? মৰণৰ সময়ত। মৰণৰ সময়ত দেখা পাইছে, আৰু মৰণৰ সময়ত শৰণ পখিছে। আমাৰো বাপাই সমস্ত এটা কথা জানে নহয়, শৰণ শব্দটো আমাৰ তেতিয়ালৈকে নিদিয়ে, কেতিয়ালৈকে? যেতিয়ালৈকে তাৰমানে ল'ৰা ছোৱালীহাল ল'ৰা বিয়া নহয় তেতিয়ালৈকে শৰণ নিদিয়ে। ছোৱালী এজনীক শৰণ নিদিয়ে। শৰণ দিলে বা ক'ত বা গুচি যায়, ভাৱনাবিলাক চা। আৰু কোনবিলাকে শৰণ নলয়? কৃষ্ণৰ শৰণ ল'ব লাগিলে ইমান ডাঙৰ কথা, মাক দেউতাকক মৃত্যু হোৱাৰ পাছতহে শৰণ লয়। চা, অৰ্থ বহুত কথা ইয়াত আছে বাপাই মচৰ। ইয়াতে শৰণ লোৱা বুলি কৈছে নহয়, কোনটো সময়ত? মৰণ সময়ত শৰণ লৈছে সি। কোনে? ভীষ্মই।
আৰু আমাৰ কিছুমানে কি কৰে সেইটো কি মাক দেউতাক মৰিলে মৰাৰ পাছত শৰণ লয় এই মা দেউতাই মৰাই নাই শৰণ কি এতিয়া কেনেকৈ লওঁ এটা বিৰাট গুৰুত্বৰ কথা আমি জানিব লগা কথা এটা ইয়াত সোমাই আছে মা দেউতা মৰিলে শৰণ লয় আৰু এটা ডাঙৰ কথা চাওক 10 মাহ 10 দিন মাতৃয়ে গৰ্ভত লৈ আমাক ৰাখি ফুৰে মৃত্যুৰ দিনাখনৰ পৰা কি কৰে সেই পুত্ৰই কি কৰে মাক বা দেউতাকৰ যিগৰাকী মৰিছে মাক যদি মৰিছে মাকৰ কাৰণে দেউতাক যদি মৰিছে দেউতাকৰ কাৰণে পিছফালে এখন চুৰি কটাৰী লৈ থাকে পিছফালে এখন চুৰি কটাৰী লৈ থাকে কাৰণ কাক চুৰি কটাৰীখন দেখুৱাব দেউতাই আহিব নেকি দেউতাই আহি মোক ভয় খুৱাব নেকি মা আহি মোক ভয় খুৱাব নেকি চুৰি কটাৰীখন কাৰ কাৰণে মাতৃৰ কাৰণে দেউতাৰ কাৰণে যি দেউতাই নেকি সৰুৰ পৰা আঙুলিত ধৰি ইমানখিনি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে মানুহ কৰিলে আৰু মৃত্যুৰ বেলাৰ দিনাৰ পৰাই কি কৰিলোঁ পিছফালে কঁকালত চুৰি কটাৰীখন লৈ থাকিলোঁ ডেগাৰখন লৈ থাকিলোঁ ভয় খুৱাব কাক দেউতাক চাওক কিমান ডাঙৰ কৰ্ম এইবিলাক চাওক আমি কৰিব লগা কৰ্ম নে কৰিব নলগা কৰ্ম গতিকে আমি সেইকাৰণে জানিব লগা কথা বহুত আছে এই ভাগৱত মাধ্যমত সেইকাৰণে আমি আহিব লাগিব আহিলেহে জানিম মই অকণমান বেলেগ চাইডে যাবলৈ বিচাৰিছোঁ হয়তো বাপ আই সমস্তই বেয়া পাব নেকি যদি বেয়া পায় মই নকওঁ 5টা পাপত লিপ্ত হ'লেহে মুণ্ডন হয় যিজন ব্যক্তি 5টা পাপত লিপ্ত হয় সেইজনৰহে মুণ্ডন হয় তেতিয়াহ'লে মোৰ পিতৃ ঢুকুৱাজন পাপ হয় নেকি মই যে মুণ্ডন কৰিব লাগে মোৰ মাতৃগৰাকী ঢুকুৱাটো মোৰ কিবা পাপ নেকি পাপ যে হ'ল মোৰ মুণ্ডন কৰিব লাগে সেইকাৰণে ভাগৱতৰ মাধ্যমলৈ আহক আমাৰ শ্ৰদ্ধাৰ এঞ্জেলা চাংমা আইগৰাকীৰ নেতৃত্বত ND24 এই টিভি চেনেলত যি নেকি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰচাৰিত হৈ আছে আপোনাৰ ভাবে নালাগে এই টিভিৰ চেনেলৰ পদূলিত থকা বা গৃহত থকা গুৰু আসনৰ সন্মুখলৈ আহিব নালাগে আপোনালোকে গৃহতে থাকক গৃহত থাকিয়ে শুনক ভাগৱতৰ কথা কাৰণ এই ভাগৱতৰ কথা যলৈকে গৈছে শুনিলেও কীট পতংগ উদ্ধাৰ হয় বুলি কৈছে শ্ৰদ্ধাৰে এই ভাগৱত চালেও তেওঁ তৰি যাব পাৰে বুলি কৈছে গতিকে শ্ৰদ্ধা সহকাৰে আপোনালোকে শুনক শ্ৰদ্ধা সহকাৰে আপোনালোকে এই ভাগৱত দৰ্শন কৰক নিশ্চয় আমি এই ধৰাধামৰ পৰা এটা সুগম পথৰে গতি কৰিব পাৰিম সুগম পথ যিটো নেকি ৰাজকীয় পথ বুলি ক'লে আপোনালোকে জানে নহয় বাপাই সমস্ত ৰাজকীয় পথ কাক কয় যিটো পথত কাইটো নাথাকে আপোনালোকে জানে এতিয়া যদি মুখ্যমন্ত্ৰী যদি ইয়ালৈকে আহে নহয় এই ৰাস্তাটো একে সাৰি পুচি চাফ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকিব কোনো এটা তাত কীট পতংগ তাত যাব নোৱাৰাকৈ ৰাখি দিব চাৰিওভাগে কি বেৰিকট ৰাখি দিব ইমান তাৰমানে সুগম কোনো অসুবিধা নাই এই ভকতিৰ মাধ্যমত ভাগৱত ধৰ্মৰ পন্থাটো হৈছে এই সুগম পথ বুলি কৈছে এই সুগম পথত আমি যাত্ৰা এই সুগম পথত পদাৰ্পণ কৰাৰ কাৰণে এই সুগম পথত গতি কৰাৰ কাৰণে এই যাত্ৰাত আগবঢ়াৰ কাৰণে আপোনালোকে আহক আমি আহোঁ তেতিয়াহে কিন্তু আমাৰ নিজেতো তৰিমেই প্ৰহ্লাদে যেনেকৈ 21 পুৰুষ উদ্ধাৰ কৰিছিল সদৃশ তেনেকৈ আমিও অন্তত 21 পুৰুষ নোৱাৰিলেও 7 পুৰুষ হ'লেও আমি নহয় আমি পিতৃ কুলক আমি উদ্ধাৰ কৰি লৈ যাব পাৰিম বুলি ভাগৱতত বিশ্বাস কৈছে হে ৰাম অভকতিৰ বলে দিব্য দৃষ্টি দেখো নেদেখে আনে সাক্ষাৎ মৰণ সময়ে শৰণ পখিলো ৰহ কৰতিটো মাত এ গোপী সবে মহা গৰ্বে অন্ধ ভৈলা তোমাৰ পায়া সন্মান মহা অহংকাৰ দেখি তা সম্ভাৰ তৈতে ভৈলয় অন্তৰ ধান চাক গোপী সবে মহা গৰ্বে ভৈল অন্ধ হোৱা বুলি কৈছে এই ৰাসলীলাৰ কথা কৈছে এতিয়া বৰ্তমান ৰাসলীলাৰ সময় এতিয়া ৰাসলীলাৰ সময়ত আমি কিন্তু জানিব লগা কথা বহুত আছে বাপাই সমস্ত যে শ্ৰীকৃষ্ণই ৰাসলীলা কৰোঁতে ব্ৰহ্মাকে আদি কৰি দেৱতাবিলাকে কিন্তু আকাশৰ পৰাহে চাই আছিল এই ধৰা নামত কিন্তু নাছিল কিন্তু আজিৰ ৰাসলীলাবিলাকত আপোনাৰভাৱে পদূলিৰ পৰা আমি প্ৰৱেশ কৰোঁতেই পদাৰ্পণ কৰোঁতেই সেই ৰাসলীলাস্থলীত পদাৰ্পণ কৰোঁতেই দেখা পাব কাৰ মহাদেৱক দেখা পাব গণেশক দেখা পাব ব্ৰহ্মাক দেখা পাব কিন্তু এওঁলোক সেই সময়ত তাতে আছিলে নেকি ৰাসলীলা
আছিলে নেকি? অকল গোপিনীসকল আহিছিলে, গোপিনীসকল আহিছিলে, তাত নাছিলে তেওঁলোকৰ, আছিলে দেৱতা দেৱলোক। ক'ত আছিল? আকাশৰ পৰা, জুৰীয়া আকাশৰ পৰা তেওঁলোকে চাই আছিল কৃষ্ণৰ লীলাবিলাক। গতিকে সেই সময়ত কৃষ্ণই তেওঁলোকৰ লগত, গোপিনীসকলৰ লগত যিটো লীলা কৰিছিল, আৰু তেতিয়া গোপিনী সমস্তই নিজকে নিজে, প্ৰতিজন গোপিনীয়ে ভাবিছিল কৃষ্ণই মোৰ লগতহে আছে, আনৰ লগত নাই। অহংকাৰ আহিল, আৰু অহংকাৰ কৈছে দৰ্ব অহংকাৰত মই নাথাকো বুলি কৈছে। যাৰ লগত কি দৰ্ব গৰ্ব অহংকাৰ থাকিব, তেওঁৰ লগত মই নাথাকো বুলি কৈছে। গতিকে কাৰ লগত থাকিব? যাৰ লগত নেকি এইবিলাক নাথাকে, অহংকাৰ ভাৱ নাথাকে। গতিকে এই গোপিনীবিলাকে সেই সময়ত কি কৰিছিলে? তেওঁলোকৰ গৰ্ব বাঢ়ি গৈছিলে, তেওঁলোকে অন্ধ হৈছিলে, আনৰ লগত যে কৃষ্ণ আছিল সেইটো দেখা পোৱা নাছিলে। অকলে প্ৰত্যেকে ভাবিছিল মোৰ লগতহে আছে, মোৰ লগতহে আছে। আৰু মহা অহংকাৰত দেখি তাসম্বাৰ তৈতে ভৈল অন্তৰ্ধান। আৰু সেই যেতিয়া সেই গোপিনীসকলৰ অহংকাৰ আহিলে, তেতিয়া কৃষ্ণই তাৰ পৰা তেওঁলোকৰ হিয়াৰ পৰা অন্তৰ্ধান হৈ গুচি গ'ল। গতিকে আমিবিলাকো অহংকাৰত মজি থাকিব নালাগিব। অহংকাৰ কিবিলাক? ডাঙৰ অট্টালিকা মোৰ আছে, ইমান বিঘা মাটি আছে, থাকিলে কি হ'ব? মাটি মাটি হৈ ৰ'ব, অট্টালিকা অট্টালিকা পৰি ৰ'ব, ধন টকা ঐশ্বৰ্য পৰি ৰ'ব, লগত একো নাযায়, লগত একো নাযায়। এই যাব মাত্ৰ দেহটোৰ লগত, পাৰিলে দুচটা খৰি, তাৰ পাছত আৰু লগত একো নাযায়। ইমান বিস্তৰ এলেকা কিনি ল'লোঁ, মাটি বাৰী কৰি ল'লোঁ, মৃত্যুৰ সময়ত কিন্তু এক ফুট মাটিও নিদিয়ে। দিব ক'ত? ৰাজহুৱা শ্মশানত লৈ যাব। তেতিয়াহ'লে মাটি মোৰ কৈ থাকোঁতে দেখোন গ'ল। দিলে জানো মাটিখিনি? নিদিয়ে, কাৰণ লেতেৰা হ'ব, ঠাইখিনি অপৰিষ্কাৰ হৈ থাকিব। তাত এটা সদাহন কৰিছে, ঠাইখিনি অপবিত্ৰ বুলি ক'ব, ঠাইবিলাক অপবিত্ৰ, চোৱা সেই ঠাইখিনি লেতেৰা। গতিকে বাপাই সমস্ত সেই ঠাইখিনিও নিদিব, দিব ক'ত? ৰাজহুৱা শ্মশানত লৈ গুচি যাব। গতিকে মোৰ কৰি থাকিলেও নহ'ব। গতিকে মই মত্ত অহংকাৰৰ মাজত থাকিলে প্ৰভু ভগৱন্ত কৃষ্ণই নাথাকো বুলি কৈছে। যেনেকৈ গোপিনীসকলৰ হিয়াৰ পৰা ওলাই গুচি গ'ল, সদৃশ তেনে আমি সব গোপীবিলাকৰ পৰাও তেওঁ অন্তৰ্ধান হৈ গুচি যাব। হে ৰাম তোমাকো নপাই প্ৰেম চৰি যায়, কৰিলা তোমা তলিলা, এতে কতে মহা গতি লক্ষ্মীপতি, অজ্ঞানী গোপীক দিলা। আৰু তেতিয়া কৃষ্ণক নাপায়, সমস্তবিলাকৰ প্ৰেম যেতিয়া নেকি নোহোৱা হৈ গ'ল, প্ৰেম মানে কি? কৃষ্ণ। এই কৃষ্ণ যেতিয়া নোহোৱা হ'ল, তেতিয়া তেওঁলোকৰ কি হ'ল? সমস্তবিলাকৰ গোপিনীবিলাক অজ্ঞানী হৈ গ'ল তেওঁলোকৰ। আৰু কৃষ্ণক নাপায় তেওঁলোকে তেতিয়া কি কৰিছে? নিজকে তাৰমানে হিয়া ধুকৰি কান্দিব ধৰিছে। সেইকাৰণে আমাকো কৈছে কি, এই যে শৰণ শব্দটো খুব ডাঙৰ কথা। আপোনাৰে শ্ৰদ্ধাৰ মাধৱ ভাগৱতী বাবৰ নাম শুনিছে? এই মাধৱ ভাগৱতী বাই শৰণ দেওঁতে কি কৈছিল? এই শৰণটো হৈছে এডাল বিষাক্ত সাপ, ধৰিছ যদি খামচি মাৰি ধৰা গলত, কিন্তু এৰা নিদিবা, এৰা দিলে কিন্তু খুটিয়াব ঘাটত। সেইকাৰণে আমি যদি ধৰিছোঁ, তেতিয়াহ'লে খামচা মাৰি ধৰিব লাগিব। আমি খামচা মাৰি ধৰি ৰাখিব লাগিব। আমাৰো এখন বেৰ আছে, 4 বেৰ। যেনেকৈ আমি মাটি এডোখৰা কিনিলে আমি চাৰিফালে 4টা খুঁটি মাৰোঁ, এই দেহাটো শৰণ বুলি অৰ্পণ কৰাৰ লগে লগে আমি 4টা খুঁটি মাৰিছোঁ। গুৰু দেৱ নাম ভকত, নাযাবা, নাচাবা, নাখাবা, নপঢ়িবা। এই 4খন বেৰ আমি শুদ্ধকৈ ৰাখিব লাগিব, সুন্দৰকৈ ৰাখিব লাগিব। যদি এই সুন্দৰকৈ নাৰাখোঁ, তেতিয়াহ'লে গোপিনীসকলৰ দৰে আমাৰ হিয়াৰ পৰা ঈশ্বৰ ওলাই গুচি যাব। হে ৰাম অনাচাৰী নাৰী, সিও নিস্তাৰিলা তোমাক মানি বল্লভ, আতি অপ্ৰয়াসে পাইলা পৰম পদ, দেৱৰ যিটো দুৰ্লভ। তেওঁলোক অনাচাৰী বুলি কৈছে, কাৰণ তেওঁলোকৰ ঘৰত যি পতি আছিল, সেই সমস্ত পতি পুত্ৰ সমস্তবিলাকক এৰি থৈ আহিছে। কাৰ কাৰণে? এটা সপ্ৰেম ভগতি কৃষ্ণক পাবৰ কাৰণে, কৃষ্ণক পাবৰ কাৰণে। গতিকে কৃষ্ণক পাবৰ কাৰণে তেওঁলোকে ঘৰৰ সমস্ত কৰ্ম এৰি থৈ আছিল, আৰু সেইকাৰণে অনাচাৰী বুলি কৈছিল। কাৰণ স্বামী বিচাৰি আহিছে। কোন স্বামী? কিন্তু সেই স্বামীৰ অৰ্থটো বুজি নাপাই পেলাই আমি অনাচাৰী শব্দটো তাত ব্যৱহাৰ কৰিব লগা হৈছে, হয়নে? আমাক বুজোৱাৰ কাৰণে। গতিকে এই স্বামী, সেইজনে স্বামী যিয়ে নেকি আমাক ৰক্ষা কৰিব পাৰে,
সেইজনে স্বামী, তাত বাহিৰে দ্বিতীয় আৰু স্বামী কোনো নাই। গতিকে এই স্বামী পাব লাগিলে কিন্তু স্বামীক পাব লাগিলে সেইকাৰণে আমি কিন্তু উপযুক্ত গুৰুৰ নিৰ্দেশনা ল'ব লাগে, আমি গুৰুৰ আশ্ৰয় ল'ব লাগিব। বিনা গুৰু চৰণে ভকতি ৰকতি মকতি কমহো নহয় বুলি কৈছে। গুৰু অবিহনে আমি কিন্তু ঈশ্বৰ কৃষ্ণক চিনি নাপাওঁ। আৰু কৃষ্ণই কৈছে ময়ে গুৰু ময়ে ঈশ্বৰ। তেতিয়াহ'লে গুৰুই যদি ঈশ্বৰ হয়, ঈশ্বৰক ধোন পালোৱেই, এতিয়া সৎগুৰু বিচাৰি পাব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, বাপাই সমস্ত কি লিখিছে? নাজানে শাস্ত্ৰ নয় যেহি আহে তাক কয়, চেদি বাক নপাৰে সংশয়, গুৰু বোলাই লোকৰ মাজত ফুৰাই মান্য শতকাৰ খুজি লয় বুলি কৈছে। গুৰু বোলাই তথাপিতো লোকৰ মাজে ফুৰাই মান্য শতকাৰ খুজি লয় বুলি কৈছে। তেতিয়াহ'লে আমাক কোন গুৰু লাগিব? সেইজন গুৰু। ওপৰত এক আৰু এক ফাঁকি আছে, সেই ওপৰৰ ফাঁকিটো শংকৰে সংশয় চেদি শাস্ত্ৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংকয়েৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামূৰমতি। গুৰু আমাৰ বহুত হ'ল পৃথিৱীত, কিন্তু গুৰু যিজন গুৰুই নেকি ঈশ্বৰক চিনাকি কৰি দিব নোৱাৰে, সেইজনক গুৰু বুলি আমি অচা মাৰি থাকৰি গ'ল। সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, গুৰু লাগে মোক শিক্ষিত শিষ্য, জগতক জাননী দিলো, শংকৰ গুৰু ঘৰতে আছিল অন্ধলাই নেদেখিলো। অন্ধলা বুলি কৈছে নিজকে, নিজকে অন্ধলা বুলি কৈছে। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই কি কৈছে? যিবিলাক নেকি যিবিলাকে নেকি দৰ্প অহংকাৰ মাৰি মই শ্ৰেষ্ঠ মই বুলি ঘূৰি ফুৰিছে, সেইবিলাকক কি বুলি কৈছে? সেইবিলাকক কৈছে বঙাল বুলি কৈছে। এইবিলাক হৈছে বঙাল, বঙাই থাকোঁতেই গ'ল এওঁলোক। কাৰণ যিটো নেকি সৎ পন্থ সৎ ব্যৱস্থা, সেইটোৰ কিন্তু পন্থটো দিব নোৱাৰিলে। গতিকে আমি পৰম ভাগ্যৱান, এজন পৰম কৃপালু গুৰু অসম মূলকত পাইছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে। গতিকে সেই গুৰুজনাক, গতিকে সেইজন গুৰুৰ কৃপাতেই আজি, সেইজন গুৰুৰ আজ্ঞাতেই, সেইজন গুৰুৰ কৃপাতে আমি বৈকুণ্ঠৰ এই কল্পটোৰ ভাগৱত শাস্ত্ৰভাগী আমি ইয়াত ND24 টিভি চেনেলত শ্ৰদ্ধাৰ এঞ্জেলা চাংমা আইৰ নেতৃত্বত আৰু সুন্দৰভাৱে পৰিচালনা কৰি থকা এই গুৰু গৃহতী আমাৰ কমল চাংমাই বাপ আজনাৰ যি নেকি সুন্দৰ ব্যৱস্থাত ইয়াত আজি বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰভাগী আমি পঢ়িব স্থান পাইছোঁ। গতিকে আমিও হয়তো এইখিনিত আহোঁতে এইখিনিত বাপজনাক পাম বুলি পেলাই আমি হয়তো আমাৰ ভাৱনা নাছিল, এইটো পৰম কৃপালু গুৰুৰ কৃপা। কাৰণ গুৰুজনাই যি নেকি এক কৰিছে, সাধাৰণতে আমি যদি ভাবি চাওঁ, এই বাপজনা নামঘৰীয়া বাপজনাৰ ঘৰ ক'ত? ডিব্ৰুগড়। আৰু আমাৰ ঘৰ ক'ত? আমাৰ ঘৰ এই কামৰূপৰে আজ্ঞাথুৰিত। গতিকে চাওক, কোনোদিনো তেখেতৰ লগত দেখা সাক্ষাৎ নাই, কিন্তু আমাক এক কোনে কৰিছে? গুৰুই কৰি দিছে। কোন গুৰু? পৰম কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। গতিকে আৰু সেই পৰম কৃপালু গুৰুজনাই এই গুৰু কি কৰিছে? আমাক এক কৃষ্ণদেৱক, যাক নিক আমি এক দেৱ এক খেপ এক বিনে নাই কেপ, সেইজন পৰম দেৱতাক চিনাক্ত কৰি দিয়াইছে। গতিকে তেওঁ আমাৰ গুৰু, আৰু কৈছে তেওঁ এজন বন্ধুও বুলি কৈছে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাই আন বন্ধু। এতিয়া বন্ধু বুলি ক'লে বাপাই সমস্ত আমি কি জানো? একেলগে পঢ়া, ক'ৰবাত সখী বান্ধি একেলগে, সেইজনকে বন্ধু বুলি জানো। কিন্তু বন্ধু বুলি পেলাই কাক চিনাক্ত কোনজনক কৈছে? যিজনে নেকি পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক চিনাই দিব পাৰে, সেইজনহে বন্ধু বুলি কৈছে। গুৰু কাক কৈছে? যিয়ে নেকি কৃষ্ণক চিনাক্ত কৰি দিব পাৰে, সেইজনহে গুৰু বুলি কৈছে, সেইজনহে পৰম বান্ধৱ বুলি কৈছে। গতিকে যিয়ে নহওক, এই গোপিনীসকলৰ কি হ'ল? অনাচাৰী হ'ল। তেওঁলোকে স্বামী বিচাৰি আহিছিলে আৰু সেইকাৰণে তেওঁলোকক অনাচাৰী বুলি কৈছিল সেই সময়খিনি। গতিকে যিয়ে নহওক, আৰু কৈছে কি অতি অপ্ৰেক্ষে পাইলা পৰম পদ দেৱৰো যিটো দুৰ্লভ। আৰু সেই গোপিনীসকলক ক'ত থৈছে? গোপিনীসকল ক'ত গৈছে? বৈকুণ্ঠলৈ গতি কৰিছে, যি নেকি দেৱৰ দুৰ্লভ। আমি কৈছোঁ যে এইকাৰণে দেৱৰ দুৰ্লভ, ব্ৰহ্মায়ো কিন্তু এই পদটো পোৱা নাই। আৰু সেইকাৰণে ব্ৰহ্মাই সেইকাৰণে কৈছেই যে কি ভাৰতবৰ্ষত ধন্য কলিৰ যুগ, হৰি 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 এই হৰি হৰি ব্ৰহ্মাৰ পাৰ্থনি নৰতনু অনুপাম। এই নৰতনু দেহাটো পাবৰ কাৰণে কিয় আহিব লাগে? তেওঁতো দেৱতাৰ দেহ এটা পাইছিল, ইমান ওপৰত আছে, তেওঁনো আপোনাৰ মনুষ্য হয়তো পাবৰ কাৰণে কিয় আহিব লাগে? বাবাই
তাৰমানে কি এই মনুষ্য শৰীৰটোহে হৈছে কি ঈশ্বৰক পাব পৰাৰ ব্যৱস্থা এই মনুষ্য শৰীৰটোহে মাত্ৰ ঈশ্বৰক পাব পৰা ব্যৱস্থা তাত বাহিৰে কিন্তু বেলেগ জীৱ বেলেগ দেহত কিন্তু নাপায় বুলি কৈছে গতিকে এই দেহটো যদি পাইছোঁ তেতিয়া এই দেহটো সৎ ব্যৱস্থাৰে সৎ পথত লৈ যোৱাৰ কাৰণে ব্যৱস্থা আমি কৰিব লাগিব হে ৰাম জাতি কুলক্ৰিয়া একোৱে নবাছে তোমাৰ ইটো ভকতি হেন প্ৰাণবন্ধু তোমাতে ক্ষেমাত্ৰ থাকুকো আমাৰ ৰতি গতিকে জাতি কুল বুলি কোনো নাই এই ব্যৱস্থা আমাক কৰিলে নাই জাতি কুলৰ ব্যৱস্থা কৰা নাই গতিকে আমাক এক জাতি বুলি কৈছে কাক যিয়ে নেকি এক কৃষ্ণদেৱক যিবিলাকে আহিব সকলোবিলাকে এক জাতি বুলি কৃষ্ণৰ ভকতি কৰিব গতিকে ইয়াত কোনো আমাৰ যিটো নেকি আমাৰ এই মায়াবী চকুৰে আমাক যিটো আমাক দেখা পাওঁ আমি জাতি কৰি আহি আছোঁ কিন্তু জাতি বুলি ক'লে কাক কৈছে সেইটোক আমি যাক নেকি যিটো নেকি আমাক কৃষ্ণৰ ভকতিৰ পন্থত এক হ'ব পৰা ব্যৱস্থাত যিবিলাক আমি লোক আহিছোঁ সকলোকে আমাক এক জাতিৰ বুলি কৈছে আৰু অসমীয়া জাতি শব্দটো কৈছে গুৰুজনাই যে অসমীয়া বুলি পেলাই আমাক ডাইৰেক্ট অসমীয়া আমি অসমত বাস কৰিছোঁ আমি ধন্য সেইকাৰণে অসম মূলটো সেইকাৰণে ধন্য কাৰণ সেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ইয়াতে আহি গৈছে বুলি আমি আগৰ আধ্যাতে কৈছোঁ ক'ত আহিছে গতিকে আমাৰ এই কুণ্ডিল নগৰ তেজপুৰ গতিকে উষা অনিৰুদ্ধ গতিকে অশ্লকান্ত আৰু এইফালে যদি চাওঁ আমাৰ নৰকাসুৰ গতিকে চাওক এই আমাৰ এই ঠাইতে অসমতে আমি কিমানবাৰ কৃষ্ণ আহিছে গতিকে কৃষ্ণ যিহেতু আহিছে এই ঠাই আমাৰ পবিত্ৰ যে ভকত থাকিলে সেই ঠাইবিলাক পবিত্ৰ হয় য'ত নেকি পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ আহিছে তেতিয়াহ'লে পুণ্যভূমি ইয়াতকৈ আৰু বেলেগ আছে নেকি গতিকে সেইকাৰণে কৈছে নালাগে যাবলৈ কাশী গংগা গয়া বৃন্দাবন মথুৰা জগন্নাথ হাততে পাবা জগন্নাথ মানে কোন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ এই জগন্নাথক হাতত মানে হাতৰ মুঠিতে পাম বুলি কৈছে কৃষ্ণ গতিকে ইয়াতে অকণমান আহিব পাৰে সন্দেহ জগন্নাথ বুলি কওঁতে গুৰুজনাইনো কিয় জগন্নাথলৈ গৈছিল মই অলপমান পাছত কম বা পাইছোঁ কৃষ্ণ হে ৰাম তুমি সি জগত পূজ্য জগজীৱ এই সমুখে দেখিলোঁ আমি ৰাজসূয় যজ্ঞে যত দেৱ ঋষি এই অৰ্চিলা হবে প্ৰণামী গতিকে তুমি গোটেই জগতখনেই তোমাৰ পূজ্য বুলি কৈছে সমস্ত জগজীৱবিলাক সমুখে দেখিলোঁ আমি সন্মুখতে দেখা পাইছোঁ আৰু তুমি সি জগত পূজ্য জগজীৱ সমুখে দেখিলোঁ আমি ৰাজসূয় জগতে যত দেৱ ঋষি অৰ্চিলা হবে প্ৰণামী এতিয়া পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই সেইকাৰণে ৰাজসূয় যজ্ঞত যুধিষ্ঠিৰক সুধিছিল বোলে দাদা এই যে বিভিন্ন ঠাইৰ পৰা দেৱঋষি ৰাজঋষি ভকত বৈষ্ণৱবিলাক আহিব সেই সকলৰ চৰণবিলাক কোনে ধুৱাব তেওঁলোকৰো চৰণ ধুৱাই দিব লাগিব তেতিয়া কৃষ্ণৰ আগত কৈছিলে যুধিষ্ঠিৰে যে মোৰ ৰাজ্যত ইমান লগুৱা আছে কাম কৰা মানুহ আছে তেওঁলোকৰ কোনোবাই ধুৱাই দিব তেতিয়া কৈছিল দাদা সেই চৰণ দুখনৰ কথা আমিহে জানো গতিকে সেই চৰণ দুখন আমি নিজেই পখালিম গতিকে সেই দায়িত্বটো আমাকে দিয়ক গতিকে কাৰণ কিয় সেইকাৰণে কৈছে কি ভকতৰ পদধূলি তুলসীৰ ঘ্ৰাণ ভকতৰ পদধূলি তুলসীৰ ঘ্ৰাণ পাইছে তুলসী আৰু কোন আকৌ তেতিয়াহ'লে তা এশৰণত থকাবিলাকক তুলসীৰ কথা কোৱা নাই নহয় তেতিয়াহ'লে ভাগৱততো যে তুলসীৰ ঘ্ৰাণ শব্দটো কৈছে দ্বিতীয় স্কন্ধত কোন তুলসী কি তুলসীৰ কথা কৈছে গতিকে সেই কথাবিলাক আমি জানিব লাগিব গতিকে সেই ভকতৰ চৰণত ভকতৰ চৰণ দুখনে ঈশ্বৰৰ চৰণ বুলি কৈছে ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত গতিকে ভকতৰ চৰণ দুখন ধুলেই ঈশ্বৰৰ চৰণ ধোৱা হয় গতিকে সেইকাৰণে তেওঁ ঈশ্বৰক কৈছিল নিজে যে কি সেই ভকতৰ চৰণ দুখনৰ কথা আমিহে বুজি পাওঁ গতিকে সেইকাৰণে মই নিজেই ধুৱাম বুলি কৈছিল হে ৰাম তোমাৰ মহিমা ৰূপ বখানন্তে চৰি গৈলা অনুৰাগ কিনো মোৰ ভাগ্য হেন ঈশ্বৰক অন্তকালে পাই লুলা গতিকে তোমাৰ মহিমা ৰূপ এইবিলাক
কৈ আমি শেষ কৰিব নোৱাৰোঁ, বাখনিয়াই আমি শেষ কৰিব নোৱাৰোঁ। গতিকে চৰি গ'লে অনুৰাগ কিনো মোৰ ভাগ্য হেন ঈশ্বৰক অন্তকালে পাইলোঁ লাভ। মোৰ কিমান ভাগ্য শেষ সন্ধ্যাত আহি আমি পালোঁ। আমিবিলাকো সেইকাৰণে ক'ব বিচাৰিছোঁ কি, যিবিলাকে নেকি এতিয়াও নেকি ঈশ্বৰৰ কথা ভাগৱত শাস্ত্ৰ কথা লৈ অহা নাই, তেওঁলোকক আমি কৈছোঁ ভাগৱতৰ মাধ্যমলৈ আহক, ভাগৱতৰ চৰ্চা শুনক। এটা সময়ত আছিলে ভাগৱত চাব নাপায়, চকু কণা হ'ব, গীতা চাব নাপায়, মোৰ পাগল হ'ব। এইবিলাকৰ কথা গ'ল এতিয়া। কাৰণ সেই ভাগৱতখনত কি আছে, সেই গীতাত কি আছে, সেই কথাবিলাক অৰ্থবিলাক জানিলে কিছুমানৰ অসুবিধা হয় কাৰণে সেইকাৰণে কি কৈছিল, ভাগৱত শাস্ত্ৰ ৰঙা কাপোৰে বান্ধি থৈ দিছিল। গীতা শাস্ত্ৰ ৰঙা কানিৰে বান্ধি থৈ দিছিল, চাব নাপায়, চালে কি হ'ব, চকু কণা হ'ব, চালে পাগল হ'ব। কাৰণ আপোনালোকে জানে এই ভাগৱত শাস্ত্ৰখন বিশ্ববিদ্যালয় আদিত এই ভাগৱত শাস্ত্ৰখন পঢ়াৰ কাৰণে দৰকাৰ, পাঠ্যক্ৰম হিচাপে মাষ্টাৰ ডিগ্ৰী লোৱাৰ কাৰণে দৰকাৰ। তেতিয়াহ'লে তেওঁলোকে এই ভাগৱত শাস্ত্ৰ মাষ্টাৰ ডিগ্ৰী ল'লে, মাষ্টাৰ ডিগ্ৰী লৈ পেলাই কি ক'লে, অন্ততঃ তেওঁলোকে পিতৃ মাতৃক কোনোবা দিনা ক'লেনে দেউতা ভাগৱতে কিন্তু এই পন্থাটো কোৱা নাই, কোনোদিনো নকয়। কাৰণ তেওঁলোকে মাহৰ মূৰত দৰমহা লোৱা কথাটোহে কিন্তু জানিলে, তাৰ বাহিৰে বেলেগ একো নাজানিলে। গতিকে যিয়ে নহওক এই ভাগৱত শাস্ত্ৰখন কি বস্তু, গতিকে আমি জানিব লাগে, এইখনে বিজ্ঞান। আমি তৃতীয় স্কন্ধলৈ যদি যাওঁ নহয় সমস্ত কথা পাম ইয়াতেই। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, এই ভাগৱত শাস্ত্ৰতে পাব। এই সূৰ্যৰ চাৰিওফালে 9টা গ্ৰহ ঘূৰি আছে, এই ভাগৱত শাস্ত্ৰ তৃতীয় স্কন্ধতে পাব। সূৰ্যৰ পৰা পৃথিৱীলৈ কিমান দূৰত্ব ভাগৱত শাস্ত্ৰতে পাব। সূৰ্যৰ পৰা বৃহস্পতি গ্ৰহলৈ কিমান দূৰত্ব এই ভাগৱত শাস্ত্ৰতে পাব। কিন্তু আমি এই ভাগৱত শাস্ত্ৰৰ 9টা গ্ৰহৰ কথাই পালোঁ। আজিৰ বৈজ্ঞানিকে ক'লে কি আকৌ বোলে গ্ৰহ 8টা কৰি দিলে, এটা গ্ৰহ তেওঁলোকে কাটি থৈ দিলে, ক'ৰবালৈ লৈ গুচি গ'ল, ক'ত দিলে এতিয়া কিন্তু নাজানো আমি বাবাই। গতিকে যিয়ে নহওক এই ভাগৱত শাস্ত্ৰখন সমস্ত বিজ্ঞান। সেইকাৰণে কৈছে জ্ঞান বিজ্ঞান তদন ৰহস্য, এই মূল 4টা বস্তুৰ কথা আমি জানিব লাগিব। আৰু সেই জ্ঞান বিজ্ঞান তদন ৰহস্য, সেই 4 শংখ চক্ৰ গদা পদ্মৰ পৰা জ্ঞান বিজ্ঞান তদন ৰহস্য, তাৰ পৰাই আহিছে কি ধৰ্ম অৰ্থ মুখ্য কাম, আৰু তাৰ পৰা আহিলে আমাৰ কি গুৰুদেৱ নাম ভকত 4 বস্তু। গতিকে 4কে আহি আছে। গতিকে ইয়াৰ কোনো লয় হয় নাই, জ্ঞানেৰে জানিব লাগিব, জ্ঞানেৰে জানিব লাগিব। সাধাৰণতে মোৰ গাটো ভাল লগা নাই, কি হৈছে, গাটো খুব কিবা গৰম গৰম লাগি আছে, জ্ঞানেৰে বুজি পালোঁ, তেতিয়াহ'লে মই বিজ্ঞানৰ ওচৰলৈ যাব লাগিব, বিজ্ঞান ডক্তৰৰ ওচৰলৈ যাব লাগিব। আৰু সেই বিজ্ঞানৰ ওচৰত যাওঁতে কি ডক্তৰে কৰিলে কি তদন্ত, জ্ঞান বিজ্ঞান তদন্ত, তেওঁ তদন্ত কৰিলে, তেজ ওলাইলে, পৰীক্ষা কৰি চালে, তদন্ত কৰিব ধৰিছে। আৰু সেই তদন্ত কৰাৰ পাছত কি আহিলে, ৰহস্য, জ্ঞান বিজ্ঞান তদন্ত ৰহস্য। ৰহস্য মানে কি, কি অসুখ হৈছে সেই কথাটো পালে, আৰু তাৰ ঔষধ কি, তাৰ কি চিকিৎসা কৰিব লাগে সেই সমস্তখিনি পালে। গতিকে সেইকাৰণে আমাক চাব দিছে জ্ঞান বিজ্ঞান তদন্ত ৰহস্য, এই 4টা বস্তু আগত ৰাখি পেলাই সমস্ত কথাবিলাক জানিব লাগিব। সাধাৰণতে তাতে সেইটো কি ব্যৱস্থা হৈছে, ইয়াত ভাগৱত পাঠ হৈছে, ইয়াত ঈশ্বৰৰ কথা আলোচনা হৈছে, পৰম ব্ৰহ্ম ঈশ্বৰৰ কথা ইয়াত আলাপ আলোচনা হৈ আছে, তাত বাহিৰটো বেলেগ একো ইয়াত নাই। গতিকে এই কথাবিলাক আমি জানিব লাগিব, জ্ঞানেৰে বুজি পাব লাগিব। গতিকে আমি বুৱতী নৈ যেনেকৈ নদীটো সাগৰেলৈ গতি, আমাৰ জীৱবিলাকো সেই কিন্তু পৰমাত্মালৈ গতি কৰিব। কেতিয়া গতি কৰিব, কিন্তু সেই নৌকাত আমি বহিব লাগিব, সেই নৌকাত উঠিব লাগিব, তেতিয়াহে গতিটো পাব। হে ৰাম হে ভৈলু কীতাৰ্থ হে প্ৰাণনাথ, তোমাকো দেখি সাক্ষাৎ, দূৰ ভৈল খেদ মূৰ হেৰা ভেদ, এৰাইলো মায়াৰ হাত। গতিকে এতিয়া কীতাৰ্থ হ'লোঁ বুলি কৈছে, শেষ সন্ধিয়া কীতাৰ্থ হোৱা বুলি কৈছে। গতিকে আমাক আকৌ দিছে কি ধৰিও কুমাৰে কালে ভাগৱত ধৰ্ম বুলি কৈছে। এই ভাগৱত ধৰ্মটো আমাক কুমাৰ কালৰ পৰাই ল'ব দিছে, কাৰণ কুমাৰ কালত ভাগৱতৰ শাস্ত্ৰ যদি আমি আলাপ আলোচনা কৰোঁ, আমাৰ মগজুটো কোমল হৈ থাকে, আয়ত্ত কৰিব পৰা ব্যৱস্থাখিনি থাকে, আমি কম সময়তে আমি আয়ত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমিবিলাক কোন? আপোনালোকে চাওকচোন, এতিয়া ভাবি গুণি আমাৰ বয়সলৈ আপোনালোকে চাওক, ইয়াতে কণ কণ ল'ৰা ছোৱালীখিনি আছে, তেওঁলোকক আমি ধৰি ল'ব লাগিব ৰাতিপুৱাৰ সূৰ্য, তেওঁলোক
ৰাতিপুৱাৰ সূৰ্য। আৰু আমি সকলো ইয়াত কিছুমান আছোঁ কি অকণমান মধ্যম মাজৰ খণ্ডৰ বয়সৰ, যেনেকৈ দুপৰীয়াৰ সূৰ্য বুলি ধৰি ল'ব তেওঁলোকক, দুপৰীয়াৰ সূৰ্য। আৰু শেষত আমি কিছুমানক পাম কি একেবাৰে বৃদ্ধ, একেবাৰে বয়স শেষ, তেতিয়াহ'লে সেই অস্ত যাব খোজা সূৰ্যটোৰ লগত তুলনা কৰিব লাগিব। তেতিয়াহ'লে ৰাতিপুৱাৰ সূৰ্য সদৃশ এই কণ কণ শিশু যুৱক যুৱতীসকলে এই ভাগৱতৰ শাস্ত্ৰ পঢ়ি শুনি তত্ত্ব আয়ত্ত কৰিব পৰা ব্যৱস্থাখিনি তেওঁলোকৰ খুব সোনকালে তেওঁলোকে আয়ত্ত কৰিব পাৰিব। আমিবিলাক কি কৰিলোঁ, এই মধ্যম মাজৰখনত থকাখিনি ইফালেও নহ'লোঁ সিফালেও নহ'লোঁ। তেতিয়াহ'লে কি হ'ব এতিয়া ব্যৱস্থা? আৰু একেবাৰে শেষ পৰ্যায়ত থকা অস্ত যাব খোজা সেই বৃদ্ধ বা পাই সমস্ত তেওঁলোকে কেতিয়া পাব এই ভাগৱত শাস্ত্ৰৰ কথাবিলাক শুনিব পাৰিব? তেওঁলোকৰতো বয়স এতিয়া গুচিয়ে গ'ল। তেতিয়া যি সময়ত পাইছোঁ তেতিয়াহ'লে আমি খামোচা মাৰি ধৰি থাকিব লাগিব বাবা সমস্ত। এতিয়াই খামোচা মাৰি ধৰি লওক, লগত কোনো নাযায়। যেনেকৈ ধন টকা পইচা মাটি বাৰী ঐশ্বৰ্য বিভূতি লগত নাযায়, মাত্ৰ লগত এটা বস্তু যাব, হৰিৰ নাম লগত যাব। কিন্তু যিটো বস্তু লগত যায় সেইটোক কিন্তু আমি ত্যাগ কৰি আছোঁ, এতিয়াও সেইটোক দূৰতে ৰাখি থৈ দিছোঁ। আৰু যিটো বস্তু লগত নাযায় সেইটো আমি কিন্তু খুব আদৰ সাদৰ কৰি ৰাখিছোঁ। গতিকে মই অকণমান পাছত সেই কাহিনীটো কৈ আছোঁ। কৃষ্ণ হে ৰাম, এই বাক্য বুলি মন দৃষ্টি দিয়া, কৃষ্ণক কৰিয়া ধ্যান, অৰুণ চৰণ মনে আলিংগিয়া, ভীষ্মে তেজী লন্ত প্ৰাণ। গতিকে কৃষ্ণৰ কথা কৃষ্ণক ভীষ্মই কেতিয়া বুজি পালে? শেষ সন্ধ্যা, শেষ সময়খিনিতহে বুজি পালে তেওঁ যি ঈশ্বৰ। সেইকাৰণে সেই সময়খিনিতেই এক আহাৰ কথা কৈ দিছিল, তাৰমানে তুমিয়েই কাল, তুমিয়েই সৃষ্টি, তুমিয়েই তোমাতেই স্থিতি, তুমি কালৰূপে আমাক মানে কি গ্ৰাস কৰিলা, তুমিয়েই সমস্ত। সেইকাৰণে মহাপুৰুষ মাধৱদেৱেও ঘোষাই ভাগি লিখিলে, কৃষ্ণই একদেৱ দুখহাৰী, কাল মায়াদীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি নাই আন বুলি। সৃষ্টি স্থিতি অন্ত কাৰী দেৱ, তান্ত বিনে আন দেৱ নাহি আন কব বুলি কৈছে। মাত্ৰ এজনেই দেৱতা আছে, দেৱ আছেই, ভজনীয় দেৱ। কোনজন? পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণদেৱ। তাত বাহিৰে দ্বিতীয় দেৱক পুজি লাভ নাই, দ্বিতীয় দেৱক ভজনা কৰি লাভ নাই বুলি কৈছে। গতিকে সেইজন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক ভজনা কৰিবৰ সময় আমাৰ নাই এতিয়া, শেষ, ভীষ্মৰ শেষ। আমি ভীষ্ম সদৃশ, আমিবিলাকেই ভীষ্ম সদৃশ। কাৰণ যেতিয়া আমি পাইছিলোঁ, যেতিয়া আমি আহিছিলোঁ সেই সময়ত আমি কৃষ্ণক চিনিয়ে নাপালোঁ। যেতিয়া একেলগে কাষতে পাইছিলোঁ তেতিয়া কৃষ্ণক গোৱালৰ ল'ৰা বুলি কৈছিলোঁ, গৰু চাৰি অহা ল'ৰা। তেওঁক পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ কেনেকৈ হ'ব পাৰে? তেওঁক কেতিয়া আমি ইটিং কৰিছিলোঁ, বিশ্বাস কৰা নাছিলোঁ। গতিকে সেই সময়খিনিত আমি নিবিচাৰিলোঁ। গতিকে এই সময় আমাৰ সদৃশ এতিয়া ভীষ্ম সদৃশ আমাৰ দেহবিলাক। আমাৰ যাবৰ সময় হৈছে। এতিয়া আমি ঈশ্বৰক বিচাৰিলে ক'ত আমাক আহিব ইচ্ছাৰে? কাকুতি মিনতি শুনিব জানো? নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, একেটা পৰমচৰ ডাকুবলৈ চৰণ মূৰ গতি সাধিবে উচিত। এতিয়া ক'লেওতো নহ'ব, হাত দুখন নাহে, হাত দুখনটো নাহে, মুখেৰে মাত নোলায়, কাণেৰে শুনিব নোৱাৰে, কাল সপা মাৰি ধৰিছে। ক'ৰবাত ধুনীয়া অনুষ্ঠান, ঈশ্বৰৰ ভকতিৰ কথা অনুষ্ঠান আৰম্ভ হৈ আছে, তালৈকে যাব নোৱাৰোঁ, খোজকাঢ়ি যাব নোৱাৰোঁ, লৰক ফৰক বেমাৰ নানানটা ধৰণৰ। আজিকালি চাওক অনুষ্ঠানবিলাক আমি তলত বহিব নোৱাৰোঁ। আজিকালি নামঘৰবিলাকত একো এখন সৰু সৰু মূৰা লাগে, বহাৰ কাৰণে আসন লাগে। কিয় হৈছে এইবিলাক? এইবিলাকে হৈছে আমাক খাদ্যৰ বিচাৰটো লাগিব সেইকাৰণে। গতিকে বা পাই সমস্ত খাদ্যৰ বিচাৰ যেতিয়ালৈকে নাথাকিব তেতিয়ালৈ কিন্তু আমাক গতি কেতিয়াও দিব নোৱাৰিব। এক আহাৰ কথা আছে, আপোনালোকে জানে, বাক্যামৃতত মহাপুৰুষ মাধৱদেৱে লিখিছে, অভকতেহে জানে মোক মৎস্য বুলি, জানে ভকতে মোক ঈশ্বৰ বুলি। ক্ৰিয়া আমি মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমতে নাম গাওঁ, তেতিয়াহ'লে তেওঁকে মই কি কৰিছোঁ? বৰাহৰূপে বুলি কৈছে, কুৰ্ময় অৱতাৰ ধৰিছে, তেতিয়াহ'লে আমি কি কৰিছোঁ? সেইকাৰণে খাদ্য, সেইকাৰণে আৰু অহাৰ কথা আছে বাবা হেমস্ত, শুনিব জানো আজি? বাবা হেমস্ত কওঁ যদি বেয়া নাপায়, যে নাৰায়ণ দাস ঠাকুৰে এটা এষাৰ কথা কৈছিল, যিজনে কণী খায় গোটেই বিশ্ব ব্ৰহ্মাণ্ড খায়, যিজনে মাংস খায় সি শিয়াল কুকুৰ হৈ জন্ম পায় বুলি কৈছে, আৰু যিয়ে মাছ খায় সি খাব বাকী একো নাই। তেতিয়াহ'লে আমাৰ খাদ্যৰ বিচাৰলৈ আহিব, মাছে খাব বাকী একো নাই। বা পাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ মাজৰ পথ আমি ভাগৱত ইমানতে সামৰণি মাৰিম।
গতিকে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা উপভোগ কৰিছে, দৰ্শন কৰিব পাৰিছে, শুনিব পাৰিছে, চকুৰে চাব পাৰিছে, কাণেৰে শুনিব পাৰিছে, ইয়ালৈ আহিব পাৰিছে। গতিকে আৰু এটা ধুনীয়া সুন্দৰ ব্যৱস্থা কৰি দিছে ND24 এই চেনেলটোই গৃহতে থাকিও মানে ঘৰত থাকিও এই ভাগৱতৰ কথা শুনিব পৰা ব্যৱস্থাখিনি কৰি দিছে। তাৰ বাবে আমি বিশেষকৈ এঞ্জেলা চাংমা আইগৰাকীক ধন্যবাদ জনাইছোঁ। তেওঁৰ নেতৃত্বত, তেওঁৰ পৰিচালনাত এই অনুষ্ঠানভাগী ইমান ধুনীয়াকৈ পৰিচালিত হৈ আছে। এই অনুষ্ঠানভাগী আগলৈ গতি কৰক, তাৰ বাবে আমি প্ৰভুৱন্তৰ চৰণত সেৱা জনাইছোঁ। আৰু সেৱা জনাইছোঁ আমাৰ এই শ্ৰদ্ধাৰ নামঘৰীয়া বাপগৰাকীক, চাংমাই বাপগৰাকী যাতে প্ৰতিনিত্য এনেকুৱাকৈ ভক্তি প্ৰদীপ বন্তি গুচি জ্বলাই থাকক। প্ৰভুৱন্তৰ চৰণত সদায় এই বন্তি প্ৰজ্বলিত কৰি থাকি তেওঁ যাতে প্ৰভুৱন্তৰ সান্নিধ্য পাই থাকক, এই আমাৰ প্ৰাৰ্থনা। আৰু আমি আগবাঢ়িছোঁ ভাগৱত সামৰণি আজিৰ অধ্যায় সামৰণি কাৰণে। নিজ আশ্ৰমক চলি গইলা সবে দেখিয়া অদ্ভুত তথা, প্ৰথম স্কন্ধৰ নৱম অধ্যায়ৰ এহি মানে গইল কথা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম, কৃষ্ণ হৰি রাম, জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শংকৰ। হৰি রাম, অপরাধ বিনাশন তজু নাম নারায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে, ৰাম মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ হৰি রাম, শ্রীমন্ত শংকৰ হৰি ভকতৰ, জানা যে নকল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম, কৃষ্ণ গুৰুদেৱ নাম ভকত কৃষ্ণ। প্ৰায় এঘণ্টা সময় ভাগৱত ভাগীৰ ইমান সুন্দৰ প্ৰথম অধ্যায়ৰ ব্যাখ্যা আগবঢ়ালে লব দাস বাপে। আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ। ইমানখিনি সময় আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ নামঘৰীয়া বাপ অমল চাংমাই দেৱলৈ আমি সেৱা ধৰিছোঁ। আৰু লগতে আপোনালোকলৈ অনুষ্ঠানটি যে ইমান সময় আপোনালোকে চালে, আমাৰ এটা প্ৰয়াসে মাত্ৰ যে ভাগৱত শাস্ত্ৰবাগীৰ সহজ ব্যাখ্যা হওক। এই প্ৰয়াসক আপোনালোকে যি সঁহাৰি জনাইছে তাৰ বাবে মই আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। আজি সময় শেষ হৈ আহিছে, আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব। কিন্তু আপোনালোকক জনাওঁ, আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকলে ভাগৱত ব্যাখ্যা কৰি থাকে, প্ৰতিগৰাকীক আমি আমাৰ এই গুৰুগৃহলৈ আনি তেখেতলোকৰ দ্বাৰা ভাগৱত ভাগীৰ খুব সহজ ব্যাখ্যা পাঠ আগবঢ়োৱাৰ বাবে আমি চেষ্টা কৰিম, সেয়া আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আপোনালোকে আমাৰ সৈতে যোগাযোগো কৰিব পাৰে। ইয়াৰ পৰৱৰ্তী খণ্ডটো তেনে এগৰাকী বিশেষভাৱে চৰ্চিত ভাগৱত ব্যাখ্যাকাৰ আমাৰ মাজত উপস্থিত থাকিব। গতিকে কাইলৈ খণ্ডটিত আকৌ আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটিৰ পৰা, অৰ্থাৎ আজিৰ বিশ্বাসে মিলয় হৰিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ। ভালে থাকক সকলো। কৃষ্ণ।